জাতীয় সংগ্রামী নেতার বিরুদ্ধে এজাহার মুসলিম ছাত্র সন্তার। মিয়াখেদা অভিযানের বিরুদ্ধে হুঙ্কার মুসলিম ছাত্র সন্তার। মিয়াখেদা অভিযানকারীর বিরুদ্ধে এজাহার দাখিল মুসার। উজনি অসমত মিয়াক অত্যাচার কৰাটো সংবিধান বিৰোধী। মিয়াখেদাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগ। সিতু বৰুৱা আকাশ শইকীয়াৰ বিৰুদ্ধে মইৰাবাৰী থানাত এজাহাৰ দাখিল মুছাৰ। সাম্প্ৰদায়িক মন্তব্য আইন হাতত তুলি লোৱাসকলক গ্ৰেপ্তাৰ কৰক, অন্যথা পৰিস্থিতি বেয়া হ'ব বুলি হুংকাৰ দিয়ে মুছাৰ সভাপতি আশিক ৰাব্বানীয়ে। আজি কিছুদিনৰ পৰা উজনি অসমত মিয়াখেদাৰ নামত মুছলমানৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰা হৈছে, আজি আপোনালোকে দেখাই পাইছে যে বিভিন্ন সময়ত মিয়াখেদা আন্দোলন বা মিয়াখেদাৰ নামত আমাৰ বিশেষকৈ মুছলিম মানুহখিনিক অত্যাচাৰ কৰা হয়। বিশেষকৈ এই মানুহখিনি নিৰোহী সাধাৰণ শ্ৰমিক হয়। তেওঁলোকে পেটৰ তাৰণাত এখন ৰাজ্যৰ পৰা বা এখন জিলাৰ পৰা আন এখন জিলালৈ কাম কৰিবলৈ যায়। আজি উজনি অসমত যদি শিৱসাগৰত যদি আমাৰ মৰিগাঁৱৰ জিলাৰ যদি কোনোবা কাম কৰিব গৈছে, সেই শ্ৰমিকসকলক মাৰপিট কৰি অত্যাচাৰ কৰাটো, ভাবুকি দিয়াটো, বেনাৰ হোল্ডিং লগাই সামাজিক মাধ্যমত তেওঁলোকক ভাবুকি দিয়াটো কোনো প্ৰতি গ্ৰহণযোগ্য নহয়। গতিকে আমি মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত আজি আমি মইৰাবাৰী আৰক্ষী থানাত এটা আমি গোচৰ ৰুজু কৰিছোঁ। এজন হৈছে আপোনাৰ সিতু বৰুৱা, তেখেত জাতীয় সংগ্ৰামী সেনাৰ সভাপতি হয়, আৰু আকাশ শইকীয়া তেখেত অসমীয়া যুৱ মঞ্চৰ সম্পাদক হয়। গতিকে অসমৰ বাতাবৰণ বিনষ্ট কৰা এইসকল হৈছে মূল অভিযুক্ত, কাৰণ এওঁলোকে বিভিন্ন সময়ত উচতনিমূলক মন্তব্য দিয়ে, মানুহক দা লাঠি লৈ আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। গোটেই এভিডেঞ্চখিনি আমাৰ তাত আছে। গতিকে আমি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্বত থকা আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনক আমি আহ্বান জনাইছোঁ, অসম আৰক্ষীক আহ্বান জনাইছোঁ, অনতিপলমে এই উপৰোক্ত যিসকল অভিযুক্ত ব্যক্তি এইসকলক গ্ৰেপ্তাৰ কৰিব লাগে আৰু নাকি লগাব লাগে। কাৰণ যিখিনি অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে, আৰু এই সংবিধান খৰ্ব কৰা তেওঁলোকে সাহস ক'ত পালে? মিয়াৰ ওপৰত অত্যাচাৰ কৰাৰ তেওঁলোকে অধিকাৰ ক'ত পালে? মুছলমানৰ ওপৰত অত্যাচাৰ কৰাৰ অধিকাৰ ক'ত পালে? গতিকে এনেকৈ অসমত সাম্প্ৰদায়িক সংঘাত এটা লগাব বিচৰা এই সিতু বৰুৱা এণ্ড কোম্পানীক যদি গ্ৰেপ্তাৰ নকৰে, মুছাই কিন্তু জংগী আন্দোলন গঢ়ি তুলিব। কাৰণ এওঁলোক হৈছে সমাজৰ একো এটা আৱৰ্জনা। তেওঁলোকে সংবিধান নামানে, য'ত B.R. আম্বেদকাৰে সংবিধান ৰচনা কৰি সকলো জনগোষ্ঠীক সম অধিকাৰৰ কথা কৈ গৈছে। আজি সিতু বৰুৱাহঁত, আকাশ দলহঁত কোন হয় তেওঁলোকে সংবিধান অৱমাননা কৰাৰ? গতিকে এই ক্ষেত্ৰত যদি আইনী ব্যৱস্থা নলয়, আমি কিন্তু জংগী ৰাজপথৰ আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। আপোনালোকে নিশ্চয় জানে যে মুখ্যমন্ত্ৰী ৰাতিপুৱা যদি কিবা এটা কৈছে, আকৌ ফালৰি কাটি সন্ধিয়া কিন্তু তেওঁৰ ষ্টেটমেণ্টটো সলনি হৈ যায়। গতিকে মুখ্যমন্ত্ৰীয়ে একমাত্ৰ 26ৰ নিৰ্বাচনী বতৰণি পাৰ কৰাৰ কাৰণে এনেকেই কিছুমান অপশক্তিক উচতনিমূলক মন্তব্য দি এটা সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে। গতিকে মহামান্য উচ্চতম ন্যায়ালয় আছে, আজি আমি অনতিপলমে আহ্বান জনাইছোঁ যে চুমোটো এক্টৰ জৰিয়তে মুখ্যমন্ত্ৰীকো আইনৰ আওতাত আনিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ বিভিন্ন সময়ত। গতিকে এটা কথা স্পষ্ট, মুখ্যমন্ত্ৰীৰ যিহেতু উন্নয়নৰ কথা নকৈ আজি হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। ইয়াৰ একমাত্ৰ কাৰণ হ'ল যেন অসমত উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ যেন ফুফুলা স্বৰূপ সেয়া কিন্তু জল পটকৈ ওলাই পৰিছে। গতিকে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু